পুনৰমতি আছিল ইউটৰিপাৰ সিপাৰে পৰৱৰ্তী অংশলৈ বিজ্ঞানক গাঁৱে গাঁৱে জনপ্ৰিয় কৰাৰ মূল মন্ত্ৰলৈ বিভিন্ন প্ৰান্তত এতিয়া আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ টিয়কতো অষ্টাদশ শিশু বিজ্ঞান সমাৰোহত 90টি শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত শিশুসকলে 45টা প্ৰকল্পৰ প্ৰদৰ্শন কৰে শিশুৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ অনুষ্ঠানত কেইবাজনো বিশিষ্ট বিজ্ঞানী উপস্থিত থাকে এই সন্দৰ্ভত মৃদুল বৰুৱাৰ এক ৰিপৰ্ট যোৰহাট জিলা শিশু বিজ্ঞান একাডেমীয়ে আয়োজন কৰা যোৰহাট জিলা ভিত্তিক অষ্টাদশ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান অলপতে টিয়কৰ মৰিজাজি চেঁচা সত্ৰ উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় যোৰহাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ 90 জন শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে এই শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় আছিল ভূমি সম্পদ সমৃদ্ধিৰ বাবে ব্যৱহাৰ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ এই সমাৰোহত শিশু বিজ্ঞানীসকলে সৰ্বমুঠ 45টা প্ৰকল্প উপস্থাপন কৰে মানে আমাৰ পাঠ্যপুথি থকা যিবিলাক মানে মডে আহি আছে সেইবিলাক নিজে প্ৰস্তুত হাতেৰে কামে লাগিবলৈ আমাৰ মানে তাৰ বিষয়ে অলপ বেছিকে জ্ঞানটো বাঢ়িছে বুলি ভাবিছোঁ ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান জনপ্ৰিয় কৰি তোলা আৰু গ্ৰামাঞ্চলত মানুহৰ মাজত বিজ্ঞান সম্বন্ধীয় মানসিকতা গঢ়ি তোলাৰ বাবে এনে সমাৰোহৰ আয়োজন কৰা বুলি প্ৰকাশ কৰিছে আয়োজকসকলে এই সমাৰোহখন ভাৰতবৰ্ষত 1993 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে সেই অনুপাতে যোৰহাটতো 1993 চনৰ পৰা ক্ৰমশ অনুষ্ঠিত হৈ আহিছে 45টা প্ৰকল্প উপস্থাপন কৰা হৈছে প্ৰতিটো প্ৰকল্পত দুজনকৈ প্ৰতিযোগীয়ে মুঠ 90 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে সমাৰোহত যোৰহাটৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বহু কেইগৰাকী বিশিষ্ট বিজ্ঞানী উপস্থিত থাকে এই সমাৰোহতে নাট্যকাৰ প্ৰশান্ত কুমাৰ দাসে ৰচনা কৰা আন এক পৃথিৱীৰ সন্ধানত শীৰ্ষক এখন বাটৰ নাটক প্ৰদৰ্শন কৰা হয় উল্লেখযোগ্য যে এই সমাৰোহতে সৰ্বশিক্ষা অভিযান মিছনৰ উদ্যোগত বিদ্যালয় বহিৰ্ভূত আৰু বহুকেইজন প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰীও অংশগ্ৰহণ কৰে টিয়কৰ পৰা মৃদুল বৰুৱা নিউজ লাইভ